আজি ঋষিৰ স্কুলীয়া জীৱনৰ প্ৰথমটো খোজ মানে শিক্ষা জীৱনত তাৰ প্ৰথমটো খোজ দিবলৈ মানে আৰম্ভ কৰিছে। এয়া আমি আহি পেলাই পাই গ'লোহি স্কুল আৰু স্কুলত ইহঁতৰ যোনখিনি নতুন এডমিশ্যন আছে সিহঁতৰখিনিক গেটতে ৰখাই থৈ দিছে আৰু ধুনীয়াকৈ এনেকৈ পেৰেড কৰি সিহঁতক ৱেলকাম কৰিছে আৰু এনেকৈ ৱেলকাম কৰি নি পেলাই সিহঁতক ৰুমত সোমোৱাবগৈ। এছেম্বলি হৈ আছে। এছেম্বলি হোৱাৰ পিছত ধুনীয়াকৈ পেৰেড কৰিছে টেণ্ট পাৰ্টি লৈ আৰু পেৰেড কৰি লৈ ইহঁতক ৰুমলৈ সোমোৱাই লৈ যাব এতিয়া। এনেকৈ পেৰেড কৰাই সিহঁতক ক্লাছৰ ভিতৰলৈ লৈ গ'ল। এইফালে আমাৰ ঋষিও গৈ আছে আৰু ধুনীয়াকৈ ক্লাছত বহিলেগৈ গৈ পেলাই। আৰু এইখিনি সময়তে বহুত বেয়া লাগে যেতিয়া সিহঁতক ক্লাছত এৰি থৈ আহিবলগীয়া হয় আৰু আমাৰ ঋষিটো একদম মোক এৰি নাথাকেই। সি অলপ সময় কান্দিছেও, মনটো বেয়া লাগিছে, কিন্তু বেয়া লাগিলেও নহ'ব, যিহেতু পঢ়িবই লাগিব। সেইকাৰণে মনত দুখ ৰাখি হ'লেও মানে কষ্ট কৰি হ'লেও পঢ়াবই লাগিব। এইফালে এয়া ফাদাৰ আহিছে, চবকে মৰ্ণিং উইচ কৰিছে আৰু হেণ্ডশ্বেক কৰিছে। তাৰপিছত তাক ৰুমতে বহুৱাই লৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। বহুত কান্দিছে সি। তাৰপিছত নিজে নিজে ভাল হৈ গ'ল অলপ সময় পিছত, খেলিলে কৰিলে। কিন্তু সেইকণ সময় বহুত বেয়া লাগে। তথাপিতো উপায় নাই, পঢ়িবতো লাগিবই। তাৰপিছত অলপ সময় কান্দাৰ পিছত ভাল হ'ল। মই এনেকৈ দৰ্জা দি চাই আছোঁ। বেলুন লৈ অলপ টাইম খেলিলে। তাৰপিছত আকৌ মিছৰ ওচৰলৈ গ'ল, কিবা কিবি কৈছে। মোক দেখিলে মানে আকৌ তাৰ মনটো বেয়া লাগি যায়। তাৰপিছত এয়া সি খেলি আছে। তাৰপিছত এয়া ছুটি দিলে। ছুটি হোৱাৰ পিছত এয়া ধুনীয়াকৈ বেলুন চেলুন ল'লে, লৈ পেলাই এয়া ঘৰলৈ ওলাই আহি আছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে সি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, ভাল মানুহ হ'ব পাৰে। তাৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, বাই।